নমস্কাৰ আপোনালোকে চাই আছে সুনীল তৰণ এটিজেড ইউটিউব চেনেল হয় বহুত শিক্ষাৰ্থীয়ে মোক প্ৰায় কমেন্ট সেকশনত সুধি থাকে যে ইগনো বিএড কেনেকৈ তেওঁলোকে এডমিশন লব আৰু ইগনো বিএড এডমিশন লোৱাৰ পাছত যদি ইগনো আন্ডাৰ তেওঁলোকে বিএড কোৰ্সটো কৰে সেই বিএড তাৰ এনসিটি এপ্ৰুভ হয় নে নহয় আৰু এই বিএড কোৰ্সটো কৰি তেওঁলোকে সিটেট বা টেট এক্সামসমূহ দিব পাৰিবনে নাই আৰু এই ইগনো বিএড কৰি পেলাই তেওঁলোকে সৰকাৰি চাকৰি লাভ কৰিবনে নাই বা অন্যান্য গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে বোথ আসাম হক বা ষ্টেট গভৰ্নমেন্ট হক বা সেন্ট্ৰেল গভৰ্নমেন্টৰ তেওঁলোকে এপ্লাই কৰিব পাৰিবনে নাই ইয়াৰ এডমিশন ফিজ কেনেকুৱা এডমিশন প্ৰসিডিউৰ কেনেকুৱা হয় এন্ট্ৰেন্স এক্সাম কেতিয়া হয় অনলাইন এপ্লাই প্ৰক্ৰিয়া কেতিয়া হয় সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম তো ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ভৰি ইনফৰ্মেটিভ ভিডিঅ'টি শেষলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো প্ৰথমতে মই আপোনালোকক এটা কথা ক্লিয়াৰ কৰি দিওঁ যে এনসিটি এপ্ৰুভ হয় নে নহয় হয় আপোনালোকৰ এই ইগনো বিএড এডমিশন যদি লয় বা ইগনো আন্ডাৰ যি বিএড পাঠ্যক্ৰম হয় হেতু এনসিটি এপ্ৰুভ হয় আৰু এই বিএড পাঠ্যক্ৰমৰ জৰিয়তে বা এই বিএড ডিগ্ৰীৰ জৰিয়তে আপোনালোকে বোথ ষ্টেট গভৰ্নমেন্ট হক বা সেন্ট্ৰেল গভৰ্নমেন্টত হক আপোনালোকে সৰকাৰি শিক্ষক পদৰ কাৰণে আবেদন কৰিব পাৰিব যিকোনো সিটেট বা আপোনালোকৰ যি ষ্টেট যিবিলাক আমাৰ অসমৰ টেট হয় তাত আপোনালোকে পাৰ্টিসিপেট কৰিব পাৰিব তো হেতু আপোনালোকে ক্লিয়াৰ হৈ লওক যে এই ইগনো বিএড অন্যান্য আপোনালোকৰ ৰেগুলাৰ মোডত কৰা যি বিএড পাঠ্যক্ৰম সেই বিএড পাঠ্যক্ৰমৰ লগত একে ইগনো কেৱল ওপেন এণ্ড ডিস্টেন্স মোডত হ'ব কিন্তু বাকি ৰেগুলাৰ কোৰ্সৰ যি বাকি আপোনালোকে গুৱাহাটী ইউনিভাৰ্সিটি হওক বা ডিব্ৰুগড় ইউনিভাৰ্সিটি হওক বা আসাম ইউনিভাৰ্সিটি তেজপুৰ ইউনিভাৰ্সিটি আন্ডাৰত কৰা যি বিএড হয় সেই বিএড পাঠ্যক্ৰমৰ সৈতে একে হয় আপোনালোকে এই ইগনো বিএড কৰিব পাৰে আৰু এই ইগনো বিএড এডমিশনৰ সম্পূৰ্ণ কথা মই আপোনালোকক জনাবলৈ গৈ আছো প্ৰথমতে মই আপোনালোকক জনাই দিম যে এই ইগনো বিএড এডমিশন কোন সকল শিক্ষাৰ্থীয়ে লব পাৰিব অৰ্থাৎ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় তো আপোনালোকে সকলোৱে জানে যে এনসিটি এৰ মতে যিকোনো বিএড পাঠ্যক্ৰম এডমিশন লবলৈ হলে গ্ৰেজুৱেচন হ'ব লাগিব আৰু 50% আপোনালোকৰ গ্ৰেজুৱেচনত থাকিব লাগিব হয় গ্ৰেজুৱেচনৰ লগত 50% বাকি ৰিজাৰ্ভ কেটেগৰী অৰ্থাৎ এসটি এসসি ওবিসি পিডব্লিউডি ক্যান্ডিডেট সকলৰ 45% থকাৰ লগে লগে তেওঁলোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া লাভ কৰিব তো হে আপোনালোকক মই জনাই দিও যে গ্ৰেজুৱেচনৰ লগত 50% যিসকলে থাকিব তেওঁলোকে এডমিশন বা ইগনো আন্ডাৰত বিএড এডমিশন লব পাৰিব আৰু তাৰ সমান্তৰালকৈ আপোনালোকৰ ইন সাৰ্ভিস টিচাৰ হ'ব লাগিব হয় আৰু আপোনালোকে এই ইন সাৰ্ভিস টিচাৰৰ কাৰণে এটা সাৰ্টিফিকেট আপলোড কৰিব লাগিব ডিউৰিং অনলাইন প্ৰসেস হয় যেতিয়া আপোনালোকে অনলাইন আবেদন কৰিব অনলাইন এপ্লাই কৰিব আপোনালোকে ইন সাৰ্ভিস টিচাৰৰ কাৰণে এটা সাৰ্টিফিকেট আপলোড কৰিব লাগিব আৰু এই ইন সাৰ্ভিস টিচাৰ মানে কিমান ডিউৰেচন হ'ব লাগিব আপুনি এবছৰ নে দুবছৰ মানে 3 বছৰ তো আপোনালোকক মই ফিক্স কৰি দিও দুবছৰ আপোনালোকৰ মিনিমাম থাকিব লাগিব দুবছৰ টিচিং এক্সপেৰিয়েন্স যি সকলৰ আছে অৰ্থাৎ যি সকল শিক্ষাৰ্থী দুবছৰ ধৰি তেওঁলোকে শিক্ষকতা সৰকাৰি স্কুলতে হওক বা প্ৰাইভেট স্কুলতে হওক আপোনালোকে যদি শিক্ষকতা কৰি আছে তেনে শিক্ষাৰ্থী বা ক্যান্ডিডেট সকলে এই ইগনো বিএডত তেওঁলোকে পাঠ্যক্ৰমটো লব পাৰিব বা এডমিশন লব পাৰিব তাৰ লগে লগে আপোনালোকৰ থাকিব লাগিব ৰেগুলাৰ ডিএলএড হয় আপোনালোকে যদি ৰেগুলাৰ মোডত ডিএলএড কৰিছে তেতিয়াহলে আপোনালোকে এই ইগনো বিএডৰ কাৰণে এলিজিবিলিটি লাভ কৰিব তো এই তিনিটা কথা বা এই তিনিটা এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে ফুলফিল কৰিব লাগিব ইগনো আন্ডাৰত বিএড এডমিশন লবলৈ হলে ৰিপিট কৰিছো মই প্ৰথম কথা আপোনালোকৰ গ্ৰেজুৱেচন উইথ 50% মাৰ্কস আৰু এসটি এসসি ওবিসি সকলৰ কাৰণে 45% থাকিব লাগিব লগতে আপোনালোকে ইন সাৰ্ভিস টিচাৰ হ'ব লাগিব যেটো মিনিমাম ডিউৰেচন 2 ইয়াৰ্স হ'ব লাগিব আৰু সেই টিচিং এক্সপেৰিয়েন্স সাৰ্টিফিকেট আপোনালোকে অনলাইন আবেদন কৰোতে আপলোড কৰিব লাগিব 3 নম্বৰ হৈছে আপোনালোকৰ ৰেগুলাৰ ডিএলএড হয় ডিএলএড যিসকলে ৰেগুলাৰ মোডত কৰিছে তেওঁলোকে এই ইগনো বিএড এডমিশন লব পাৰিব যিসকলে ওডিএল মোডত এডমিশন লৈছে বা যিসকলে ওপেন এণ্ড ডিস্টেন্স মোডত বা নিউজৰ আন্ডাৰত ডিএলএড কৰিছে তেনে কোনো শিক্ষাৰ্থী ইগনো বিএড এডমিশন লব নোৱাৰে বা ইগনো আন্ডাৰত বিএড এডমিশন লবলৈ তেওঁলোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল নকৰে
তো এনে ক্ষেত্ৰত আপোনালোকে এই ইগনো যদি বিএড এডমিশন লবলৈ যায় আপোনালোকৰ যদি এই এলিজিবিলিটি সমূহ আছে তেতিয়ালে আপোনালোকে এডমিশন লব পাৰিব তাৰ কাৰণে আপোনালোকে এন্ট্ৰেন্স এক্সাম দিব লাগিব আৰু ইগনোয়ে বিএড এডমিশনৰ কাৰণে যি এডমিশনৰ নটিফিকেশন বা এন্ট্ৰেন্স এক্সামৰ যি নটিফিকেশন তেওঁলোকে জানুৱাৰী মাহত পাবলিশ কৰে হয় 2025 ৰ যি আবেদন প্ৰক্ৰিয়া বা এন্ট্ৰেন্স এক্সাম ইতিমধ্যে হৈ গৈছে যোৱা মাৰ্চ মাহৰ 16 তাৰিখে হৈ গৈছে ইগনো বিএড এন্ট্ৰেন্স এক্সাম আৰু এপ্লাই প্ৰক্ৰিয়া জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰি ফেব্ৰুৱাৰী 16 মানলৈকে লাষ্ট ডেট আছিল তো তেনে ক্ষেত্ৰত আপোনালোকে 2026 ৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰিব যেহেতুকে 2026 ৰ জানুৱাৰী মাহতে ইগনো বিএড এডমিশনৰ নটিফিকেশন আহিব আৰু আপোনালোকে এন্ট্ৰেন্স মাৰ্চ আৰু এপ্ৰিলৰ ভিতৰত দি পেলাই আপোনালোকে এই এন্ট্ৰেন্স ক্লিয়াৰ কৰি পেলাই ইগনো আন্ডাৰত ভৰ্তি হ'ব পাৰিব এটা কথা হল এই ইগনো বিএড এন্ট্ৰেন্স যে দিব এই ইগনো বিএড এন্ট্ৰেন্স আপোনালোকৰ সিলেবাস কি হ'ব তো এইটো হৈছে ইগনো বিএড এন্ট্ৰেন্স এক্সামৰ সিলেবাস ইয়াত আপোনালোকৰ পাৰ্ট এ পাৰ্ট বি দুটা পাৰ্টৰ পৰা কোৱেশ্চন আহে পাৰ্ট এ আপোনালোকৰ জেনাৰেল ইংলিশ এণ্ড কম্প্ৰিহেনশন লগতে আপোনালোকৰ লজিক্যাল ৰিজনিং এণ্ড এনালাইটিক্যাল ৰিজনিং আৰু আপোনালোকৰ যি এডুকেশ্যন এণ্ড জেনাৰেল এৱাৰনেছ আছে তাৰ পৰা কোৱেশ্চনসমূহ আহে আৰু হেহত আপোনালোকৰ পাৰ্ট এৰ পৰা টিচিং লাৰ্নিং এণ্ড দ্য স্কুল এই চাৰিটা টপিকছৰ পৰা কোৱেশ্চনসমূহ আহে ইফালে পাৰ্ট বি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকৰ হিন্দী ইংলিছ আৰু মেথমেটিক্স সোশ্যাল সায়েন্স এই পাঁচটা বিষয়ৰ পৰা আপোনালোকৰ কোৱেশ্চনসমূহ আহিব ইগনো বিএড এন্ট্ৰেন্স এক্সামৰ যি এক্সাম প্যাটাৰ্ন পেন এণ্ড পেপাৰ মোড হ'ব অৰ্থাৎ অফলাইন এক্সাম দিব লাগিব কোনো ধৰণৰ অনলাইন নহয় পেন এণ্ড পেপাৰ মোডত আপোনালোকে পেন OMR বেসিছত এক্সাম হ'ব আৰু সকলো কোৱেশ্চন MCQ আকাৰত আহিব আৰু 100 মাৰ্কছৰ এক্সাম হয় আৰু এটা বিশেষ কথা এইটোৱে যে ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই ইগনো বিএড এন্ট্ৰেন্স এক্সামৰ কোনো নেগেটিভ মাৰ্কিং নাই আপোনালোকে সো ইচ্ছাই যেটো আপোনালোকে চুজ কৰিব পাৰে তাত আপোনালোকে এনসাৰটো চুজ কৰিব পাৰিব আৰু হেতু কাৰণে আপোনালোকে ইয়াত হাই স্কোৰ কৰাৰ যি সম্ভাৱনা হেতু আপোনালোকৰ থাকে হেতু কাৰণে আপোনালোকে ইগনো বিএড এন্ট্ৰেন্সটো দিব পাৰিব ইগনো বিএড এন্ট্ৰেন্সত আপোনালোকে ভাল ৰিজাল্ট যদি কৰে তেতিয়ালে আপোনালোকে এডমিশন লব পাৰিব তাৰ আগতে ইগনো কৰ্তৃপক্ষই কি কৰে মেৰিট লিষ্ট সমূহ পাবলিশ কৰে ৰিজনাল ওয়াইজ তেওঁলোকে মেৰিট লিষ্ট সমূহ পাবলিশ কৰে আৰু সেই ৰিজনাল মেৰিট লিষ্টত যদি আপোনাৰ নাম আহে তেতিয়ালে আপোনালোকক ৰিজনাল চেণ্টাৰ বিলাকক আপোনালোকক কল কৰিব আৰু সেই ৰিজনাল চেণ্টাৰত গৈ আপোনালোকে ডকুমেন্টছ ভেৰিফিকেশন কৰিব লাগিব আৰু সেই ডকুমেন্টছ ভেৰিফিকেশনৰ সময়ত আপোনালোকে সকলো আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশনৰ পৰা আদি কৰি সম্পূৰ্ণ কাষ্ট সাৰ্টিফিকেট বা আপোনালোকৰ যিমানখিনি সাৰ্টিফিকেট আছে ডকুমেন্টছ আছে সকলোখিনি আপোনালোকে ভেৰিফিকেশন কৰিব লাগিব অফলাইন মোডত আপোনালোকে অৰিজিনাল ডকুমেন্ট সাবমিট কৰিব লাগিব ভেৰিফিকেশনৰ সময়ত আৰু এই ৰিজনাল চেণ্টাৰ অসমত ক'ত আছে যদি আপোনালোকক মই জনাই দিওঁ তেতিয়ালে অসমত দুখনকৈ ইগনোৰ ৰিজনাল চেণ্টাৰ আছে এটা আছে গুৱাহাটী ইগনো ৰিজনাল চেণ্টাৰ আৰু ইফালে যোৰহাটত আছে ৰিজনাল চেণ্টাৰ যোৰহাট তো এই দুখন ৰিজনাল চেণ্টাৰত ইগনোৰ বিএড এডমিশন হয় আৰু আপোনাৰ নাম যেতিয়াই মেৰিট লিষ্টত আহে তেতিয়া আপোনালোকক ৰিজনাল চেণ্টাৰত মাতিব আৰু ৰিজনাল চেণ্টাৰত আপোনালোকৰ এডমিশন সমূহ কমপ্লিট হয় আৰু তাতে আপোনালোকৰ সকলো এডমিশনৰ যাৱতীয় নথিপত্ৰসমূহ সাবমিট কৰি পেলাই আপোনালোকৰ এডমিশন কমপ্লিট হয় আৰু এইখিনিতে মই আপোনালোকক জনাই দিওঁ ইগনোৰ বিএড এডমিশন ফিজটো কিমান হয় বৰ্তমান সময়ত গুৱাহাটী ইউনিভাৰ্সিটি হওক বা ডিব্ৰুগড় ইউনিভাৰ্সিটি হওক বা যিকোনো ইউনিভাৰ্সিটি ষ্টেট ইউনিভাৰ্সিটি যিমানবোৰ আছে য'ত বিএড এডমিশন দিয়ে তাত আপোনালোকে ফিজ সমূহ চাবলৈ যায় তেতিয়ালে মিনিমাম আপোনালোকৰ 60 ৰ পৰা আৰম্ভ কৰি 1 লাখ লৈকে আপোনালোকৰ ক্ৰছ হয় তো তেনে ক্ষেত্ৰত ইগনোৰ যি বিএড এডমিশন ইগনো বিএড এডমিশন 2 বছৰৰ কাৰণে আপোনালোকৰ কেৱল আৰু কেৱল 55000 পৰে 2 বছৰৰ কোৰ্সৰ কাৰণে আপোনালোকে 55000 পৰিব আৰু এই 55000 আপোনালোকে ইনষ্টলমেন্ট ওয়াইজ আপোনালোকে পে কৰিব পাৰিব 10000 15000 20000 কৰি আপোনালোকে ইনষ্টলমেন্ট ওয়াইজটো আপোনালোকে পে কৰাৰ যি অপচন হেতু থাকে এডমিশন ফিজৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেতিয়ালে অন্যান্য ইউনিভাৰ্সিটিৰ তুলনাত ইগনো বিএড এডমিশনৰ ফিজ যথেষ্ট কম আপোনালোকে এই ইগনো বিএড যদি কৰিব বিচাৰে তেতিয়ালে আপোনালোকে ভালকৈ এন্ট্ৰেন্স দি পেলাই আপোনালোকে এডমিশন ল'ব পাৰিব য'ত আপোনালোকে ন্যূনতম ফিজত আপোনালোকৰ এডমিশন বা আপোনালোকৰ এই 2 বছৰীয়া বিএড পাঠ্যক্ৰম কমপ্লিট হৈ যাব তো ৰিজাল্ট এইটো আছিল আপোনালোকৰ ইগনো বিএড এডমিশনৰ সম্পূৰ্ণ নটিফিকেশন বা সম্পূৰ্ণ তথ্য কিবা যদি মোৰ ৰৈ গৈছে বা কিবা যদি আপোনাৰ জানিবলগীয়া থাকি গ'ল তেতিয়ালে কমেন্ট সেকশন আপোনালোকৰ বাবে লগতে ডেসক্ৰিপচনৰ মোৰ ফেসবুক পেজ হোৱাটসএপ চেনেল লগতে মোৰ পাৰ্সোনেল মেইল আইডি দিছো য'ত আপোনালোকে মোক পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰিব তো ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম